নমস্কাৰ, মই বিনয় কাশ্যপ ফেট টু ফিট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ যে মানুহে সদায় ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক বা ইউটিউবতে হওক বা পাৰ্চনেলি লগ পালে খালি এটাই প্ৰশ্ন কৰে যে আপোনাৰ ডায়েট প্লেনটো কি, আপুনি কি খায়। চাওক, মানুহ ভেদে ডায়েট প্লেনবিলাক বেলেগ বেলেগ হয়। সকলো মানুহৰ এডাপ্টেবিলিটি বেলেগ বেলেগ, ডায়েটবিলাক বেলেগ বেলেগ হয়। ডায়েটে কোনো দিনাখন মানুহ এটাৰ শকতৰ বা ক্ষীণ কৰিব নোৱাৰে, এইটো এটা ভ্ৰান্ত ধাৰণা। যদি আপুনি বিচাৰে যে আপোনাৰ শৰীৰটো এটা শ্বেপত আহক, অবেচিটি দূৰ হওক, শৰীৰটো এটা খুব এট্ৰেক্টিভ হওক দেখিবলৈ, তেনেহ'লে সদায় মনত ৰাখিব যে আপোনাৰ এক্সাৰচাইজ আপুনি কি কৰি আছে সেইটোৰ ওপৰত, কিমান কনচিষ্টেণ্টলি আপুনি এক্সাৰচাইজ এটা কৰিব পাৰিছে। এইটো এনি ফৰ্ম অফ এক্সাৰচাইজ হ'ব পাৰে, চাইক্লিং হ'ব পাৰে, জিম হ'ব পাৰে, বা দৌৰা, ফুটবল খেলা, ৱাকিং, এনি কাইণ্ড অফ মানে এক্সাৰচাইজ হয়। এক্সাৰচাইজ লাগিবই। এক্সাৰচাইজৰ পিছত হ'ব ডায়েট প্লেন। ডায়েট প্লেনত আমি কি খাওঁ কি নাখাওঁ, একদম চিম্পুল কথা। যিবিলাক নতুনকৈ এক্সাৰচাইজ আৰম্ভ কৰিছে, বহুত অবেজ, বহুত শকত, তেওঁলোকে ফাৰ্ষ্ট 2 মাহ এটা কাম কৰিব যে চেনি বাদ দি দিয়ক। যিকোনো পৰিস্থিতিত চেনি নাখাব। লাগে চাহত হওক, মিঠাই হওক, য'তে ত'তে হওক, চেনি নাখাব 2 মাহ। যদি 2 মাহ আপুনি চেনি নোখোৱাকৈ থাকিব পাৰে, তেনেহ'লে মনত ৰাখিব আপোনাৰ শৰীৰটোৰ যিটো কাৰ্ভিং আছে, যিটো খাদ্য বিচাৰি থাকে, সেই বস্তুটো কমি যাব। তেতিয়া অট'মেটিকেলি খোৱাৰ প্ৰতি যিটো ৰাপ আছে আপোনাৰ কমি আহিব। কিন্তু চেনিয়ে কি কৰে, গুড হৰমন ৰিলিজ কৰে মাথাত। ই কি কৰে, এনিটাইম খাওঁ খাওঁ কৰি থাকে, ভোক নালাগিলেও খায়। সেইকাৰণে যিমান পাৰে সোনকালে এই চেনি জাতীয় বস্তুটো বাদ দি দিব। যিটো গ্লুক'জ বুলি কয়, ইয়াৰ পৰা বহুত অন্যায় হয় পিছত। খালি 2 মাহ চেনি বাদ দিয়ক, অট'মেটিকেলি আপোনাৰ শৰীৰে আপুনি কি খাব লাগে কি খাব নালাগে শৰীৰে অট'মেটিক লৈ ল'ব। কিন্তু শকত যদি কমাব বিচাৰে, অবেচিটি যদি কমাব বিচাৰে, তেনেহ'লে আপুনি কাৰ্ডিঅ' এক্সাৰচাইজ কৰিবই লাগিব। আপোনাৰ হাৰ্ট বিটটো 120ৰ পৰা 140 এই তাৰ ভিতৰত থাকিবই লাগিব এটা দীঘলীয়া সময়লৈকে। মানে কিমান সময়, যে 30ৰ পৰা 45 মিনিট সময় কনচিষ্টেণ্টলি আপুনি এই বস্তুটো থাকিবই লাগিব। যদি সেই বস্তুটো আপুনি ৰাখিব নোৱাৰে, তেনেহ'লে কি হ'ব, আপোনাৰ শৰীৰত যিটো গ্লাইক'জেন জমা হৈ আছে, সেই গ্লাইক'জেনবিলাক ব্ৰেকডাউন নহ'ব। আৰু যদি গ্লাইক'জেন যদি ব্ৰেকডাউন নহয়, তেনেহ'লে আপোনাৰ ফেটছ কোনোদিনা নকমে। শৰীৰত ফেটছ কমাব হ'লে বেছি অক্সিজেন আপুনি ল'ব লাগিব। সেই অক্সিজেনবিলাকে গ্লাইক'জেনবিলাক ব্ৰেকডাউন কৰি এনাৰ্জিত কনভাৰ্ট কৰিব, আৰু বাকীবিলাক কাৰ্বন ডাই অক্সাইডৰ ৰিলিজ হৈ ওলাই গুচি যাব। চিম্পুল ফৰ্মুলা। ইয়াত ডায়েটৰ বৰ বিশেষ এটা ভূমিকা নাই। শৰীৰৰ পৰা চৰ্বি কমাব হ'লে এক্সাৰচাইজ কৰিবই লাগিব। আৰু যিবিলাকৰ বয়স 40ৰ ওপৰত হৈছে, যেনে মোৰ হৈছে, তেওঁলোকে কাৰ্ডিঅ' এক্সাৰচাইজৰ লগত কিন্তু জিম এক্সাৰচাইজটো, জিম ট্ৰেইনিংটো কৰিব। নহ'লে কি হ'ব, ফেটছৰ লগত মাচুল লছ হৈ যাব। আৰু মাচুল লছ যদি হৈ যায়, তেনেহ'লে আপোনাৰ কি হ'ব, যে প্ৰব্লেম পিছলৈ আহিব। সেইটো কাৰণে কওঁ যে কষ্ট হ'ব। প্ৰথম 2 মাহ চেনি বাদ দিয়ক, আৰু লগতে কাৰ্ডিঅ' এক্সাৰচাইজ কৰক। এনি ফৰ্ম অফ কাৰ্ডিঅ', ৱাকিং, ৰানিং, চাইক্লিং, ফুটবল, দৌৰা দৌৰি যিবিলাক আছে, এটা সময় ল'ব যে 30ৰ পৰা 45 মিনিট ভিতৰত মই কৰিমেই। 5 মিনিট, 2 মিনিট, 3 মিনিট কৰি একো লাভ নহ'ব। সেইকাৰণে শৰীৰটোক অলপ কষ্ট দিব লাগিব। আৰু কি ডায়েট প্লেন কৰিছোঁ, কি ডায়েট প্লেনে আপোনাক ক্ষীণাব, কোনো ডায়েট প্লেনে আপোনাক নিক্ষীণায়। এইটো ফাল্টু কথা। যে বস্তু খাই নিক্ষীণায় মানুহে, লাগে কম খাওক বেছি খাওক, কোনোদিনা নিক্ষীণায়। আপোনাৰ শৰীৰত থকা গ্লাইক'জেনবিলাকক ব্ৰেকডাউন কৰিব হ'লে আপুনি কাৰ্ডিঅ' এক্সাৰচাইজ ৰাখিব। হাৰ্ট বিটটো 120ৰ পৰা 140ৰ ভিতৰত এটলিষ্ট আধা ঘণ্টা সময় ৰাখি চাওক, যে আপোনাৰ কেনেকৈ গ্লাইক'জেন ব্ৰেকডাউন হ'ব, কিমান ফেটছ কমিব, আপোনালোকে ভাবিব নোৱাৰে। সৰু সৰু ভিডিঅ'। আৰু এতিয়া খালি এই 2 মাহ চেনি বাদ দিয়ক, পিছলৈ কি কৰিব লাগে সেইখিনি আকৌ আপোনালোকৰ ওচৰত মই ক'ম। ধন্যবাদ।